Hello guys, good morning. কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে, কুশলে আছে। মই পৰিয়া মোৰ চেনেল আজি আন এটা ভিডিঅ'লৈ আপোনালোকক প্ৰত্যেককে স্বাগতম জনাইছিলোঁ। এয়া ৰাতিপুৱা বাজিছে 8টা, ইহঁত দুইটা স্কুল গ'ল আৰু আজি ইমান কুঁৱলী পৰিছে দেই আমাৰ ওচৰত একো নেদেখি এইফালে গোটেই কুঁৱলী গেটখন অলপকৈ জিলিকি আছে। ৰাতিপুৱাটো ইহঁত স্কুল যাওঁতে আৰু বেছি কুঁৱলী আছিলে। সৰুকৈ ব্লগ এটা বনাই দিন হ'ল, ভালদৰে লং ভিডিঅ' দিয়া নাই আৰু আজি ভাবিছোঁ অলপ ভিডিঅ' এটা বনাওঁ আৰু আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু মৰম দিব। অৱশ্যে সৰু সুৰা ভিডিঅ' মই দি আছোঁ এইকেইদিন, মানে পিঠা ৰেচিপি চাইছে বাৰু কিছুমানে আৰু তেতিয়াও চাব বুলি আশা কৰিছোঁ আগৰ ভিডিঅ'বোৰ। তবু লগৰ আজি এটা দীঘলীয়া ভিডিঅ' বনাওঁ বুলি ভাবিছোঁ। আৰু এয়া আজি বেপাৰী আহিছিলে মাছ মাৰিবলৈ, ডাঙৰ মাছ কিছুমান আছিলে সেইবোৰ লৈ গ'ল আৰু বাকী আকৌ আহিম বুলি কৈছে উৰুকা আগদিনাখন। এয়া সৰু সৰু এনেকুৱা দনিকণা আৰু কিবাকিবি মাছ আছে দেই, এইবোৰ কাৱৈ মাছ এনেকুৱা অলপমান ৰাখি দিলোঁ। এতিয়া ভাবিছোঁ এইখিনি চফা কৰিলোঁ আৰু ইয়াত কেতিয়াবা জীয়াই থোৱা আছে, মানে কি এইকেইটা পুখুৰীত মেলি দিব লাগিব। ইয়াতো চব জাপ মাৰি আৰু এইফালে পিঠা কেইটামান খুৱাইছোঁ, এতিয়া খুন্দি আনিলোঁ, এতিয়া ৰ'দত শুকুৱাই লৈছোঁ এইকেইটা। আৰু এইফালে চুলি তুলি ধুই আহিছোঁ। এতিয়া ৰাতিপুৱা অথনি এনেই অলপমান হেৰি কৰি লৈছিলোঁ, এতিয়া চুলি তুলি ধুলি ইমান ঠাণ্ডা লাগিছে আৰু এতিয়াহে ৰ'দটো অকণমানকৈ ওলাইছে। 11টা বাজিবলৈ হ'ল। অকণমান এতিয়া বহু চাহ ব্ৰেকফাষ্ট খালোঁ, আজি জলপান খালোঁ আচলতে বৰা চাউলৰ, আৰু এইবোৰ দেখুওৱা নাই আৰু তো অকণমান বাৰীখনলৈ আহিছোঁ। বৰষুণ দি দিছিলে যে এইকেইদিন, কালি পৰহি দুদিন বৰষুণ দিলে ইয়াত, আৰু এইবাৰ এইবাৰ ডাঙৰ হৈছে, খাবলৈ মন নাযায়, ইমান ধুনীয়া হৈ আছে। আৰু এইটো আচলতে তিনিচুকীয়াৰ পৰা আনিছিলোঁ সঁচটো, আৰু এয়া অকণমানিকৈ দেখাইছোঁ। এইফালে বন্ধাকবি দিয়া আছিলে, কিছুমানৰ হৈছে। এইটো আচলতে এদিন ছাগলী সোমাইছিলে ওচৰৰ ঘৰৰ, তো এইটো খাই দিলেহি আৰু এইটো টাইট হৈ আছে, এইটো হৈছেগৈ অলপমান। আৰু এইফালে এটাও ডাঙৰ হৈছে। আৰু এইফালে ওলকবি এনেকৈ লাইনকৈ দিয়া হৈছিলে, বহুত খালোঁ আমি, দিছোঁ বহুতক, কেইবাদিনো খাইছোঁ ওলকবি, মাজে মাজে উঘালি দিলোঁ। আৰু এইফালে দিছিলোঁ ব্ৰকলি, এইটোহে ব্ৰকলি সৰু সৰু হৈ আছে। আৰু এইফালে বিলাহী এতিয়াও পকা নাই, বিলাহীবোৰ ডাঙৰ বিলাহীটো হয়, সৰু বিলাহীটো নহয় যেনিবা। সৰু বিলাহী বুলিয়ে দিছিলোঁ, কিন্তু লাগতেহে গম পাইছোঁ যে ডাঙৰ হয়। অকণমানকৈ দিছিলোঁ, আচলতে বহুতখিনি কষ্টও কৰিবলগীয়া হয়, মানুহ মাতিব লাগে চফা তফা কৰাৰ কাৰণে। আৰু এইফালে পালেং, আজি তাকে ভাবিছোঁ পালেং কেইডালমান বুটলি নেকি, পালেংখিনি বহুত ঘন হৈ গৈছে আৰু সদায়নো কিমান খাম ন, কিন্তু আজি যিহেতু বৃহস্পতিবাৰে নিৰামিষ খোৱা হয়, সেইকাৰণে আজি বোলো অকণমান উঠাওঁ, সেইকাৰণে বাৰীখনৰ ভিতৰলৈ সোমাই আহিছোঁ, আপোনালোকক অকণমান দেখাইছোঁ। আৰু এতিয়ানো প্ৰত্যেকৰ ঘৰে ঘৰে হয়েই এইবোৰ বস্তু। এইজোপা আৰু বেঙেনা হয়, দীঘল জাতৰ বেঙেনা, আৰু বান্দৰ আহে কাৰণে এনেকৈ মানে নেট দিবলগীয়া হৈ গৈছে, বান্দৰে আহি লৈ যায়হি। কিছুমান নিলেও, আৰু আজি মই দুটামান অথনি আগবেলাই ছিঙিলোঁ। এইফালে এটা লাগি আছে, এইফালে বেঙেনা যে ছিঙি আনিছিলোঁ, তাৰে বেঙেনা ফ্ৰাই কৰিছোঁ এনেই আৰু অলপমান। ৰন্ধনৰ অকণমান চৰ্দি হোৱা নিচিনা হৈ আছে, সেইকাৰণে অকণমান জলকীয়া দি চাটনি নিচিনা অকণমান বনাই লৈছোঁ, পিটিকা কৰি। পালেং ভাজি বনাইছোঁ, পালেং শাকৰ চব্জি বনাইছোঁ আৰু থৈছোঁ, আৰু এয়া জাতিলাও এনেকুৱা চব্জি। বাছ ইমানে। আজি যিহেতু বৃহস্পতিবাৰ একদম চিম্পুল। এইফালে এইখিনি ধুই মেলি থৈছোঁ, মূলা মানে আগটো আৰু লাই শাকৰ কোমলীয়া আগটো এনেকৈ বাছি ৰাখিছোঁ, আৰু এইখিনি অকণমান ফ্ৰাই, মানে তেলত অকণমান ফ্ৰাই কৰা নিচিনা কৰিম আৰু বেছি নহয়, গৰম কৰি ল'ম আৰু সিজোৱাকৈ। পিঠা চাউলখিনি যে ৰ'দত দিছিলোঁ, তাৰ পৰা অকণমান লৰাই দিওঁহি। এই ঠাণ্ডা পৰে, এইফালে কাপোৰবোৰ ৰ'দত দি দিছোঁ বাৰাণ্ডাতে, তাতে যিহেতু ৰ'দ পৰি থাকে। এইফালে ভাত বনাই আছোঁ, আৰু ইমান পটককৈ ঠাণ্ডা লাগে, পটককৈ গৰম উঠে, বাহিৰলৈ আহিলে গৰম উঠে আৰু ভিতৰত সোমাই থাকিলেও ঠাণ্ডা লাগে, সেইকাৰণে এবাৰ এইটো পিন্ধো খোলোঁ, এইবোৰ কৰি আছোঁ। আৰু এতিয়া ভাত পানী বনাইছোঁ, এই খুৱাই লওঁ, তাৰপাছত আমিবোৰো খাম আৰু ল'ৰাটোতো আহি পোৱাহিয়ে নাই স্কুলৰ পৰা, তাৰ অকণমান দেৰি হয়। আৰু এয়া আজি আমাৰ বৃহস্পতিবাৰ একদম চিম্পুল এখন থালি, ঘৰুৱা চাউল, আৰু এয়া আছিলে যে লাই শাক আৰু মূলা আগ এনেকৈ অকণমান বইল কৰি বনাইছিলোঁ। এয়া হৈছে দোল বনৰ অকণমান চাটনি, বেঙেনা ফ্ৰাই, পালেং শাক, আৰু সেয়া জাতিলাও লগত জলকীয়াটো ঘৰৰে হয় আমাৰ। এইখন কেনেকুৱা দিছে তাত
পঢ়া টেবুললৈ আহিছোঁ। এবাৰ বিচনা চব ইমান লেতেৰা হৈ আছে। আৰু এইখন ছোৱালী মানে ইউনিট টেষ্টৰ কপি দিছে, মানে ছিগনেচাৰ মাৰি পঠিয়াবলৈ। এইফালে দিছে ফাৰ্ষ্ট কপি তাৰ ইংলিছ, এইফালে দিছে ইংলিছ, তাৰপিছত এইখন মেথছ। এইফালে গধূলি চাহ খাবলৈ লৈছোঁ, পিঠা বনাইছোঁ, আৰু এইফালে লাল চাহ। পিঠাকেইটা মানে টেষ্টিং কৰিছিলোঁ, পিঠা খুন্দিছিলোঁ যে আজি, সেইকাৰণে চাহ খাবলৈ বনাই দিলোঁ। পোৱালীবোৰে নি এইকেইটাহে আমাৰ কাৰণে থৈ দিছে। এইফালে চাহ বনাইছোঁ আৰু পিঠা বনাই লৈছিলোঁ। মানে আজি অকণমান এনেই বনাইছিলোঁ, আগতে কেইটামান বনাইছিলোঁ, আজি অলপ চাহৰ লগত খাবলৈ বনাইছোঁ। এইফালে লাল চাহ হৈ গ'ল যে, চাহ হৈ গ'ল। ইমান উৎপাত কৰি আছে পোৱালীকেইটাই চাবৰ কাৰণে। এয়া আজি মিষ্টাৰ ডিউটিত, মানে ডিউটি নাই, ঘৰত আছে। তো আজিহে লগত চাহকাপ খাইছোঁ পিঠাৰ লগত, নহ'লে সদায় ডিউটিতে থাকেগৈ। আৰু এতিয়া আমি চাহকাপ খাই লওঁ হা। কেনেকুৱা হৈছে পিঠা? তেল দিয়া পিঠা।